শিৱসাগৰৰ অন্যতম ক্ৰীড়া সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ৰংমনে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শিৱসাগৰ বৰ্ডিং খেলপথাৰত 14 দিনীয়াকৈ চতুৰ্থ বিহু নাচৰ কৰ্মশালা আৰম্ভ কৰিছে। 4 এপ্ৰিলত অন্ত পৰিবলগীয়া এই কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰথমে ৰংমনৰ সম্পাদক প্ৰদীপ বৰগোহাঁয়ে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ইতিমধ্যে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ লগতে অনাগত দিনত হাতত ল'বলগীয়া পৰিকল্পনাসমূহ উপস্থিত ৰাইজক অৱগত কৰে। অনুষ্ঠানত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক প্ৰবীণ শৰ্মা, সমাজকৰ্মী ৰমা গগৈ, ছাদিকুৰ ৰহমান, বুলবুল বৰা, ঢুলীয়া মনজিৎ গগৈ, ৰূপম গগৈৰ লগতে অভিভাৱকবৃন্দ আৰু ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথিৰ লগতে মুখ্য প্ৰশিক্ষক কৃষ্ণা বৰগোহাঁয়ে ছাত্ৰীসকলক শুদ্ধ ৰূপত বিহু নাচ শিকোৱাৰ বাবে ৰংমনৰ পদক্ষেপক শলাগি কয় যে বিহুটোক কেতিয়াও বিজতৰীয়া হ'বলৈ দিব নোৱাৰি। ইয়াৰ স্বকীয় বৈশিষ্ট্য বজাই ৰাখি পবিত্ৰতা অটুট ৰাখি অনাদৃত অৱহেলিত নহ'বলৈ আমি সকলোকে সচেতন কৰিব লাগিব। তেওঁ লগতে বিশ্বায়নৰ বজাৰমুখী প্ৰভাৱত অসমীয়া বিহু সংস্কৃতিৰ মূল সাৰথি হেৰুৱাব নোৱাৰি বুলি উল্লেখ কৰি কয়, দুষ্কৃতিয়ে যাতে বিহু সংস্কৃতিক বিকৃত কৰিব নোৱাৰে তাৰ বাবে প্ৰতিজন অসমীয়াই সচেতনতা অব্যাহত ৰাখিব লাগিব। এই কৰ্মশালাৰ জৰিয়তে নতুন প্ৰজন্মক শুদ্ধ বিহু নাচৰ প্ৰশিক্ষণ দিয়াৰ লগতে অসমীয়া সংস্কৃতিৰ মৰ্যাদা অটুট ৰাখিবলৈ ৰংমনৰ বিশেষ প্ৰচেষ্টাক অতিথিসকলে উচ্চ প্ৰশংসা কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বিগত বৰ্ষৰ দৰে ৰংমনৰ উদ্যোগত এইবাৰো আমাৰ 22 তাৰিখৰ পৰা 2 তাৰিখলৈকে আমাৰ বিহু কৰ্মশালা বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আৰু বিহুটো আচলতে লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে বিহু আগতে যেনেকৈ আছিল ঠিক তেনেকৈ থাকিবলৈ দিয়ক। কেনেবাকৈ যদি ইয়াত মামৰে ধৰে তেতিয়াহ'লে আমি ইয়াক ঘঁহি পিহি চাফা কৰি ল'লেই হ'ল। কোৱাৰ দৰে আমি বিহুটো আচলতে শুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ যুৱ প্ৰজন্মসকলক আগুৱাই নিবৰ বাবে বিহুৰ স্বকীয় বৈশিষ্ট্য আৰু জনগোষ্ঠীয় বৈশিষ্ট্য ৰক্ষা কৰি বিহুৰ পবিত্ৰতা ৰক্ষা কৰি বিহুটো বিকৃত আৰু বিজতৰীয়া হ'বলৈ নিদি অংকিতৰে জীৱন যাত্ৰাত যাতে কোনো কাৰণত আমাৰ বিহুটো অনাদিত আৰু অৱহেলিত নহয়, বিশ্বায়নৰ বজাৰমুখী ব্যৱস্থাত যাতে কোনো কাৰণতে আমাৰ বিহুটো পৰিণত নহয়, তাৰ বাবে আমাৰ ৰংমনে চেষ্টা চলাই আহিছে। আমি আচলতে ৰংমনে 2020 চনৰ পৰাই এইটো উদ্যোগ হাতত লৈছিল, কিন্তু লকডাউন হৈ যোৱাৰ কাৰণে আমি 2020ৰ পৰা দিব নোৱাৰিলোঁ। সদৌ শেষত মই ইয়াকে ক'ব বিচাৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত কৰ্মশালা হৈ আছে, মই তেওঁলোকলৈ মোৰ এয়া আদেশ নহয়, মোৰ অনুৰোধ। আচলতে ময়ো এতিয়া বিহু মাত্ৰাত নিশিকাই, কিন্তু মই বিহু মাত্ৰাত শিকাইছোঁ ছোৱালীবিলাকক যাতে শিকাবলৈ আৰু বুজাবলৈ উজু হয়। বিহুটো আচলতে এইটো এটা বিহু নৃত্য নহয়, বিহু নাচ হয়। বিহু নাচ সদায় ভংগীমাত নাচে আৰু নৃত্য বুলি কোৱাৰ লগে লগে আচলতে সদায় মুদ্ৰাত নচা হয়। আৰু এতিয়া আমি বিহু নাচবোৰ এই লোকনাচ বা বিহু নাচবিলাক সদায় ভুল হৈ বা ঘূৰণীয়া হৈ নাচে, কিন্তু
আমাৰ ছোৱালী সৰহ হোৱাৰ কাৰণে আমি শাৰী পাতি নচুৱাব লগা হৈছে। আৰু ইয়াৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ, এই সৰু সৰু ল'ৰা ছোৱালীখনত অসমৰ বিভিন্ন প্ৰান্তত কৰ্মশালা হৈ থকা দেখিছোঁ। তেওঁলোকলৈ মোৰ আদেশ নহয়, অনুৰোধ, তেওঁলোকে যাতে এই সৰু সৰু ছোৱালীবিলাকক যোজনা বা নাম গাওঁতে কেতিয়াও যাতে হায়ৈ, জানৈ, দেশীঐ এইবিলাক শব্দ ব্যৱহাৰ নকৰে। মই তেওঁলোকক অনুৰোধহে জনাইছোঁ, এয়া মোৰ আদেশ নহয়, কাৰণ তেওঁলোকৰ বয়সে পোৱা নাই জানৈ, হায়ৈ আদি গাবলৈ। He